নমস্কাৰ বন্ধুসকল, আজি হৈছে শুক্ৰবাৰ। দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, গুৱাহাটীত প্ৰিয়ংকাৰ নিৰ্বাচনী ৰণদংকা। বিজেপিৰ বিৰুদ্ধে 20 দফীয়া অভিযোগনামা। 2026 অভিযোগনামা অসমৰ ৰাইজৰ আদালতত শীৰ্ষক নামাকৰণে কংগ্ৰেছে এই 20টা অভিযোগ অসমৰ জনগণ বনাম হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ 2021ৰ পৰা 2026লৈ আখ্যা দিছে। 2026ৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে গুৱাহাটীত ৰণসিঙা বজাই বিজেপিৰ বিৰুদ্ধে 20 দফীয়া অভিযোগনামা মুকলি কৰিলে কংগ্ৰেছ নেত্ৰী তথা স্ক্ৰিনিং কমিটিৰ অধ্যক্ষ প্ৰিয়ংকা গান্ধীয়ে। বৃহস্পতিবাৰে দুদিনীয়া ভ্ৰমণসূচী লৈ অসমত উপস্থিত হোৱা প্ৰিয়ংকা গান্ধীৰ লগতে গুৱাহাটীত উপস্থিত হয় কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰী DK শিৱকুমাৰ। গুৱাহাটীৰ দিছপুৰস্থিত মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত এটা অনুষ্ঠানত বিজেপিৰ বিৰুদ্ধে এই 20 দফীয়া অভিযোগনামা মুকলি কৰে প্ৰিয়ংকাই। পূৰ্বাবেলা গুৱাহাটীত উপস্থিত হোৱা প্ৰিয়ংকা গান্ধীৰ মূলত অসমলৈ আহিছে কংগ্ৰেছৰ নিৰ্বাচনী প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰাৰ উদ্দেশ্যেৰে। কামাখ্যা মন্দিৰ দৰ্শন কৰি পোনে ৰাজীৱ ভৱনত উপস্থিত হৈ কেইবাখনো বৈঠকত অংশগ্ৰহণ কৰে প্ৰিয়ংকাই। ৰাজীৱ ভৱনৰ পৰা মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত উপস্থিত হৈ বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ 20টা অভিযোগৰ অভিযোগনামা কংগ্ৰেছ নেত্ৰীগৰাকীয়ে মুকলি কৰে। আন এক গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ। যিকোনো মুহূৰ্তত কংগ্ৰেছ ত্যাগ কৰিব পাৰে তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱাই। কংগ্ৰেছ ত্যাগ কৰিয়েই বিজেপিত যোগ দিয়াৰ সম্ভাৱনা। মুখ্যমন্ত্ৰীৰে যোগাযোগৰ চেষ্টা ভাস্কৰ বৰুৱাৰ। আজিও মুখ্যমন্ত্ৰীক যোগাযোগৰ চেষ্টা চলাইছিল বিধায়কগৰাকীয়ে। মুখ্যমন্ত্ৰী PA লৈ প্ৰেৰণ কৰিছে মেছেজ। বিজেপিত থাকিও জনসেৱা কৰিব পাৰিব। কংগ্ৰেছ ত্যাগৰ ইংগিত দি বিধায়ক ভাস্কৰ বৰুৱাৰ সঘন যোগাযোগ। আৰু বন্ধুসকল, খবৰসমূহ আপোনালোকে নিতৌ পাই থাকিবৰ বাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। পুনৰ জ্বলিছে মোলাই কাথনি 2.0। দুমাহৰ ভিতৰতে তৃতীয়বাৰলৈ অগ্নিকাণ্ড সংঘটিত হৈছে ব্ৰহ্মপুত্ৰৰ মাজৰ এই বৃহৎ চাপৰিটোত। পুনৰ জুই লাগিল মোলাই কাথনি 2.0ত। দুমাহত তৃতীয়বাৰলৈ জ্বলিল ব্ৰহ্মপুত্ৰৰ মাজত থকা এটা সেউজীয়া চাপৰি। বিগত বৰ্ষৰ 28 ডিচেম্বৰত এই বছৰৰ 12 ফেব্ৰুৱাৰীৰ পৰা বুধবাৰৰ পুনৰ জুই-লুহিয়ান শিখা দেখা গ'ল ব্ৰহ্মপুত্ৰৰ মাজত অৰণ্য মানৱ যাদৱ পায়েঙৰ মোলাই কাথনিৰ কাষতে থকা এটা বৃহৎ চাপৰি। পদ্মশ্ৰী যাদৱ পায়েঙৰ কন্যা মুনমুনি পায়েঙৰ দুটা NGOৰ সহযোগত গছপুলি ৰোপণ কৰি অহা মোলাই কাথনিৰ কাষতে এটা বৃহৎ বালিচৰত জংঘলত বুধবাৰে হঠাৎ পুনৰ অগ্নিকাণ্ড সংঘটিত হয়। ফেব্ৰুৱাৰী মাহটোতে দ্বিতীয়বাৰলৈ মোলাই কাথনি 2.0 ৰূপে পৰিচিত এই চাপৰিটোত জংঘলত সংঘটিত হৈছে অগ্নিকাণ্ড। কোনে কিয় চাপৰিটোত জুই লগাই দিছে বা এই অগ্নিকাণ্ডৰ কাৰণ কি, সেয়াও এতিয়া স্পষ্ট হোৱা নাই। আন এক গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ। কেনেদৰে চলিছে ৰাজ্যৰ ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থা। বিধানসভাত তথ্য দিলে শিক্ষামন্ত্ৰীয়ে। প্ৰাথমিক, মাধ্যমিক, উচ্চ কাৰিকৰী শিক্ষা সঞ্চালকৰ এতিয়াও খালী 32,520 শিক্ষক কৰ্মচাৰীৰ পদ। 96% প্ৰাথমিক বিদ্যালয়ত নাই ইণ্টাৰনেট সংযোগ। ৰাজ্যৰ এতিয়ালৈকে একত্ৰীকৰণ কৰা হৈছে 5,713খন শিক্ষানুষ্ঠান। বিদ্যালয়সমূহৰ আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি শিক্ষাৰ্থীৰ অনুপাতে শিক্ষকৰ অভাৱৰ দৰে সমস্যাৰ পৰা আজিও অসমৰ শিক্ষা ব্যৱস্থা মুক্ত হ'ব পৰা নাই। ৰাজ্যখনৰ শিক্ষাখণ্ডৰ সমস্যা জৰ্জৰিত ছবিখন বৃহস্পতিবাৰে পুনৰ অসম বিধানসভা মজিয়ালৈ উন্মোচিত হয়। পঞ্চদশ অসম বিধানসভা লেখানুদান বাজেট অধিৱেশনৰ বৃহস্পতিবাৰে অন্তিম দিনা পুৱা প্ৰশ্নোত্তৰ কালত শিক্ষা বিভাগৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে শিক্ষামন্ত্ৰী ডক্টৰ ৰণেশ পেগুৱে।